নমস্কাৰ আসসালামু আলাইকুম গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আজি ওলালো কাজিৰঙালে বুলি দুটা কাম লৈ আৰু আমাৰ লগত আছে আব্বা আৰু মাও আমি গুটেইটা গৈ আছো কামটো হল যে আমাৰ কুৰবানী আহি আছে আৰু কুৰবানীৰ কাৰণে আমি লব লাগিব ছাগলী আৰু এটা অলৰেডি লৈ ললো আৰু এতিয়া এঘৰ মানুহৰ আগফালে এটা ছাগলী দেখা পাই সোমাই গৈছো আৰু গৈ মেলি দেখা পালো যে ছাগলীটো ধুনিয়া আছে তাপা আমি ফাইনেল কৰিলো যে ছাগলীটো লৈ লওঁ আৰু আমাৰ অলৰেডি কুৰবানীৰ কাৰণে ছাগলী লোৱা হৈ গল আৰু এতিয়া আমাৰ মনটো গল যে লোকেল মাছ খাবলৈ তাৰ পিছত আমি গুটেই বজাৰখন ঘুৰিলো বজাৰত নাপালো লোকেল মাছ তাৰ পাছত আমাৰ এখেতে কলে যে আমি যাও বলা কুঠৰিত কিজানি পাই যাও তাৰ পিছত আৰু কুঠৰিলে গুছি গলো তাতে গৈ পেলেও আমাৰ ভাগ্যত বেয়া আছিল যে নাই বুলিয়ে কলে প্ৰথমতে তাৰ পাছত বেপাৰী এজনে কলে যে আপোনালোকলে আছে এটা মাছ ৰব আনি দি আছো তাৰ পিছত লাকিলি আমি এটা মাছ পালো আৰু এতিয়া আমি একদম জুতি লগাই ঘৰত খাম আৰু এয়া দেখিছে নহয় আব্বাৰ খুব বেয়া লাগিলে বুঢ়া মানুহ এজনে পাচলি বিকি আছিল সেইকাৰণে গোটেইখিনি বস্তু লৈ ললে আৰু এয়া মাছটো আমি কাটি মেলি একদম ঘৰলৈ লৈ আহিছো আশা কৰো আজি মিনি ব্লগটো চাই আপোনালোকে ভাল পালে তেনেহলে আজি আহো আপোনালোক ভালে থাকক